ওকে আৰু ক'ত কামত আহিব ধৰক কেতিয়াবা কি হয় কিছুমান কণ্ডিশ্যনত এজন মানুহক যেতিয়া আমি মানে মনাব বিচাৰি আছো কিবা মানে হেৰি হিচাপত ধৰক ঘৰত কিবা এটা অৰ্গেনাইজ কৰিব গৈ আছে ঘৰত এজন মানুহ কোনোবা থাকিব যোন কাৰো কথা নুশুনে বা তেখেতক মনাবই নোৱাৰে সেইটো আমি কেনেকৈ গম পাব আপোনালোকে যেনেকুৱা কপালখন আপোনাৰ কপালৰ চাইজৰ কম্পেয়াৰত সেইজন মানুহৰ কপাল যদি অকণমান ডাঙৰ থাকে তেতিয়াহ'লে সেইজন মানুহক আপুনি কনভিন্স কৰাব নোৱাৰে কেতিয়াও আপোনাৰ কথা নুশুনে সেয়া হাজবেণ্ড ৱাইফ হিচাপতো চাব পাৰে যদি আপোনাৰ মানে ৱাইফৰ কপালতকৈ যদি হাজবেণ্ডৰ কপালখন ডাঙৰ তেতিয়াহ'লে হাজবেণ্ডক মনাব নোৱাৰে কিন্তু যদি আপোনাৰ মানে ৱাইফৰ যদি কপালখন ডাঙৰ কম্পেয়াৰ টু হাজবেণ্ড তেতিয়াহ'লে যি ডিচিশ্যন ল'ব লগা থাকে তেতিয়া ল'ব পাৰে তো ইয়াৰ কি বেনিফিট আহিব পাৰে য'ত গম পায় যে সেইজন মানুহৰ পৰা কোনো ধৰণৰ মই কথা মনাবই নোৱাৰো তাত নিজা এনাৰ্জি খৰচ কৰি লাভ নাই ওকে ছেকেণ্ডলি আৰু ক'ত কামত আহে কোনোবা মানুহ বহুত যদি খঙাল থাকে আইব্ৰজ চাই আমি ক'ব পাৰিম যে তৰ্ক বহুত কৰিব পাৰে মুখতহে হয়তো কৈ দিব পাৰে আপুনি ইপিনে ইম'চনেল তো তেতিয়া কি হৈ যাব পাৰে আপুনি ইম'চনেল তেখেতক কিবা এটা কৈ দিয়াৰ লগে লগে যদি মানুহজনে বহুত উল্টাকে কিবা এটা কৈ দিয়ে আপুনি তেতিয়া মনটো বেয়া লাগি যাব তেনেকুৱা চিটুৱেশ্যনত গম পাব যে মুখখন বন্ধ কৰি ৰাখাই ভাল বা যোনে বিজনেছত আছে ঠিক আছে যোনে বিজনেছত আছে চেলছত আছে তেওঁলোকৰ কাৰণে কি ভাল ইউটিলাইজ হ'ব তেওঁলোকে যেতিয়া কাৰোবাক কিবা বস্তু চেল কৰিব যাব কিছুমান মানুহ প্ৰেক্টিকেল থাকে কিছুমান মানুহ ইম'চনেল থাকে সেয়া আমি আইব্ৰজ চাই পিনে গম পাম যিজন মানুহ ইম'চনেল হয় তেখেতে যেতিয়া চেল কৰিব যাব ইম'চনেলি তেখেতৰ বস্তুটো চেল কৰিব পাৰে তো তাতেই তেওঁলোকৰ এডভান্টেজ থাকিব যোনে বিজনেছত থাকিব যে এখেত হ'ল ইম'চনেল বহুত তো ইম'চনেলি মই যদি এই প্ৰডাক্টটো তেখেতক ৰিপ্ৰেজেণ্ট কৰোঁ যে এই প্ৰডাক্ট ছাপ'জ মেডিচিন চেল কৰি আছে যে এই মেডিচিনটো আপুনি ইউজ কৰক আপোনাৰ ঘৰৰ মানুহ যিমানবোৰ আছে মা দেউতা ৱাইফ ল'ৰা ছোৱালী তেওঁলোকৰ হেল্থটো বহুত ভাল হৈ থাকিব ইম'চনেল ইনভলভ হৈ থাকিল তেতিয়া তেওঁৰ কাৰণে সেইটো এডভান্টেজ থ্ৰু ফেচ ৰিডিং যদি আইব্ৰজ দেখি গম পাইছে যে তেখেত বহুত বেছি প্ৰেক্টিকেল তেখেতৰ ইম'চনেল কথা কৈ লাভ নাই তেখেতক প্ৰেক্টিকেলি সেই প্ৰডাক্টটোৰ বিষয়ে বুজাব লাগিব যে এই প্ৰডাক্টটো নিয়াৰ পিছত তেখেতৰ কি এডভান্টেজ হ'ব তেতিয়া কিন্তু বিজনেছত কামত আহিব আৰু ক'ত কামত আহিব যোনে ছাপ'জ এমপ্লয় ৰাখিব বিচাৰিছে অফিচত বিজনেছত বা কোনোবাই ছাপ'জ এতিয়া জব এপ্লাই কৰিব গৈছে তেওঁৰ বছ কেনেকুৱা ফেচ চাই পিনে তেখেতৰ বছৰ কেৰেক্টাৰিষ্টিকটো গম পাব যদি ইম'চনেল হয় বছজন ইম'চনেলি ইনভলভ হ'ব পাৰিব বছৰ লগত ঘৰৰ কথা শ্বেয়াৰ কৰিব পাৰিব বছৰ ঘৰৰ কথা অকণমান শ্বেয়াৰ কৰিব পাৰে সুধিব পাৰে তেতিয়া সেই বণ্ডিংটো বনাব পাৰে থ্ৰু ফেচ ৰিডিং যদি বছ প্ৰেক্টিকেল হয় তেতিয়া বছক আৰু ঘৰৰ কথা ক'ব গ'লে খং উঠিব তেখেতক কামৰ কথাহে তেতিয়া ক'ব লাগিব যে আজি এইটো কাম বাকী থাকিল বা এইটো কাম হ'ল নেক্সট এইটো কাম কেনেকৈ হ'ল তেতিয়া বছক ইমপ্ৰেছ কৰিব পাৰে যদি ধৰক কোনোবাই এমপ্লয় ৰাখিব বিচাৰিছে ঠিক আছে এমপ্লয় ৰখাৰ সময়ত যদি আমি ফেচ ৰিডিং কৰাৰ পিছত গম পাওঁ যে এইজন এমপ্লয় আইডিয়া বহুত বেছি আছে চব বস্তু মেনেজ কৰিব পাৰে যে তেখেতক যদি মই মেনেজাৰ হিচাপত ৰাখোঁ তেখেতৰ আণ্ডাৰত যিমানবোৰ মানুহ আছে তেতিয়া সেই মানুহবোৰক মেনেজ কৰিব পাৰিব কোৱালিফিকেশ্যনটো চাবই কোৱালিফিকেশ্যন কি আছে কোনোবা মুখস্থ কৰি পিনে বহুত ভাল মাৰ্কছ পাই গ'ল বা দুজন আহিছে যোনে বহুত ভাল মাৰ্কছত আছে বা তাৰে মাজত আমি দেখিছোঁ এজন মানুহে মেনেজ কৰিব পাৰে বহুত ইণ্টেলিজেণ্ট হয় বহুত আইডিয়া আছে আৰু এজন দেখিছোঁ বহুত বেছি ইম'চনেল হয় বা কামবোৰ বহুত পেণ্ডিং কৰাই থাকে বা যিটো মই কাম চাই পিনে ক'লোঁ যে বহুত বেছি জিদ্দি হ'ব পাৰে তেতিয়া আমি কোনজন মানুহক ৰাখিম যিজন মানুহ টিম লিডাৰ হিচাপত কাম কৰিব পাৰে যিজন মানুহ ধৰক চবকে মেনেজ কৰিব পাৰে সেইজন মানুহক ৰাখিম